আজি আমি কথা পাতিম চিভিল কেনেকৈ ঠিক কৰিব পাৰি আৰু চিভিল বস্তুটো আচলতে হয় কি। চিভিল মানে এটা কোম্পানীৰ নামহে হয় আচলতে। চিভিলে কি কৰে, আপোনাৰ ক্ৰেডিট ৰিপৰ্টটো ৰাখে, অৰ্থাৎ আপুনি ক'ৰ পৰা লোন লৈছে, আপুনি টাইম মতে পে' কৰিছে নে নাই। চিভিল মানে আপোনাৰ এটা ধৰক আইডেণ্টিটি কাৰ্ড টাইপ, ঠিক আছে, আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেট নিচিনা, যে মানুহটো লোন লোৱাত কিমান ভাল বা লোনটো সময়মতে পৰিশোধ কৰিব পাৰে নে নাই, তাৰ আপোনাৰ এটা আইডেণ্টিটি চিভিল। অকল চিভিলেই নহয়, তেনেকুৱা ক্ৰেডিট ৰিপৰ্ট এজেঞ্চি 4টা আছে ইণ্ডিয়াত। চিভিল, CRIF ক্ৰিফ আৰু এক্সপেৰিয়ান আৰু ইকুইফেক্স, এই 4টাই আপোনাৰ ক্ৰেডিট ৰিপৰ্ট ৰাখে। কিন্তু চিভিলটো বেছি ফেমাছ কাৰণে চবেই চিভিল ৰিপৰ্ট বুলিয়ে কয়। আল্টিমেটলি গোটেই 4টাৰ ওচৰতে সেই ডেটাবিলাক থাকে। এতিয়া চিভিল ৰিপৰ্ট এটা আপুনি কেনেকৈ ঠিক কৰিব পাৰে বা কেনেকৈ মেইনটেইন কৰিব পাৰে। প্ৰথম কথা, আপুনি লোন লয় বা ক্ৰেডিট কাৰ্ড আছে, আপুনি সদায় টাইম মতে পে'মেণ্ট কৰিব, ঠিক আছে। আপুনি ডিউ ডেট পাৰ হৈ যোৱালৈকে ৰখি নাথাকিব। যিমান ইনষ্টলমেণ্ট আছে প্ৰত্যেকটো ইনষ্টলমেণ্ট টাইম মতে পে' কৰি যাব, ডিলে কেতিয়াও নকৰিব। কাৰণ আপুনি যদি যিকোনো এটা ইনষ্টলমেণ্ট দিয়াত ডিলে কৰি দিয়ে, সেইটো আপোনাৰ ক্ৰেডিট ৰিপৰ্টত আহি যায়, চিভিল ৰিপৰ্টত, আৰু সেইটো গোটেই লাইফ টাইমৰ কাৰণে থাকি যায়, সেইটো কেতিয়াও নুঠে। ছেকেণ্ড কথা, যিসকলৰ ক্ৰেডিট কাৰ্ড আছে, ক্ৰেডিট কাৰ্ডত কি হয়, মোৰ নিজৰো 18খন ক্ৰেডিট কাৰ্ড আছে, কিন্তু মই আজিলৈকে চিভিল ৰিপৰ্টত এটাতো ডিলে নাই। আপুনি ক্ৰেডিট কাৰ্ডত যেতিয়া পে' কৰিব যাব, তাত এটা মিনিমাম ডিউ বুলি আহে। ধৰক মোৰ বিল হ'ল 20,000 টকা, ধৰক তাত মিনিমাম ডিউ 1,000 টকা, ওপৰত 20,000 থাকিব টোটেল ডিউ। মিনিমাম ডিউটো বাই ডিফল্ট সেইটো ক্লিক হৈ আহে। আপুনি যদি সেইটো ক্লিক কৰি পইচা দি দিয়ে, 2,000 গুচি যাব, কিন্তু বাকী 18,000 বিল থাকি গ'ল। সেইটোত ইণ্টাৰেষ্টটো লাগিব আৰু চিভিলতো আপোনাৰ এফেক্ট কৰিব সেইটো। গতিকে সদায় টোটেল ডিউ এমাউণ্টটো পে' কৰিব। আৰু এটা কথা, বহুতে কি কৰে, লোন যেতিয়া লয় বহুত পইচা হৈ যায়, লোনত ধৰক বহুত ডিউজ হৈ গ'ল, তেওঁলোকে ছেটেলমেণ্ট কৰি লয়, লোন ছেটেলমেণ্ট। তো সেইটো এটা বহুত বেয়া বস্তু হয়। আপোনাৰতো লোনটোতো আপোনাৰ ওচৰৰ পৰা গুচি যাব, আপুনি আৰু পইচা দিব নালাগে, কিন্তু যেতিয়া ছেটেলমেণ্ট হ'ব, ধৰক আপোনাৰ 5 লাখ টকা এমাউণ্ট বাকী আছিলে, আপুনি 2 লাখ টকাহে দিলে, 3 লাখ টকা আপোনাৰ মাফ কৰি দিলে। তো সেই 3 লাখ টকাটো যে মাফ হৈছে, সেইটো আপোনাৰ চিভিল ৰিপৰ্টত লিখা থাকিব আৰু গোটেই জীৱন লিখা থাকে। তেতিয়া কি হয় জানেনে, আপুনি যিকোনো বেংকত যেতিয়া লোন ল'ব যাব, বেছিভাগ বেংকে আপোনাক ৰিজেক্ট কৰি দিব সেইটো চাই। সেইটোক ৰিটেন অফ এমাউণ্ট বুলি কয়। ৰিটেন অফ এমাউণ্ট অৰ্থাৎ আপোনাৰ কিমান এমাউণ্ট মাফ কৰি দিয়া হৈছে, সেইটো সদায় গোটেই লাইফ টাইমৰ কাৰণে তাত লিখা থাকে। তো বেংকে তেতিয়া গম পাইছে যে এই মানুহটোৱে আমাৰ পৰা লোন ল'লে, আমাৰ পৰা মাৰিব নোৱাৰিব। গতিকে এইবিলাক আইডিয়া আপোনালোকক যদি লাগে, আৰু আমাৰ চেনেলটো ফ'ল' কৰি ৰাখক, আৰু ভিডিঅ' দি যাম।